দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি সমান্তৰ প্ৰগতিৰ 5.1 অনুশীলনীটো আগৰ ভিডিঅ' দুটাত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ 5.2 অনুশীলনীটোৰ লগত জড়িত কেইটামান উদাহৰণ আৰু সূত্ৰৰ বিষয়ে। আমি প্ৰথমতে চাইছোঁ যে ইতিমধ্যে আমি আগতে পাই আহিছিলোঁ এটা সমান্তৰ প্ৰগতিত প্ৰথম পদ, সাধাৰণ অন্তৰ, পদৰ সংখ্যা, শেষৰ পদ এইবোৰ থাকে। গতিকে আমি এটা সমান্তৰ প্ৰগতি কেনেকৈ গঠন হ'ব আৰু তাক নিৰ্ণয় কৰিবলৈ, শেষৰ পদটো নিৰ্ণয় কৰিবলৈ বা কেতিয়াবা প্ৰথম পদ অথবা পদৰ সংখ্যা বা সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। এই সূত্ৰটো ইয়াত মই তোমালোকক তাৰ পৰা কিতাপৰ পৰা পৃথক কৰি আনি দেখুৱাই দিছোঁ। এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি হ'লে এনতম পদ হ'ব এ এন, অৰ্থাৎ এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এই সূত্ৰটোৰ সহায়ত আমি সমান্তৰ প্ৰগতিৰ কেতিয়াবা শেষৰ পদ, কেতিয়াবা প্ৰথম পদ, কেতিয়াবা পদৰ সংখ্যা বা কেতিয়াবা সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগিব। ইয়াত সেইকাৰণে লিখি লৈছোঁ যে এ এনটো হৈছে শেষৰ পদ, অন্তিমটো পদ, যিটো সমান্তৰ প্ৰগতিটো গৈ 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 শেষত যিটো পদ পাম। এ হৈছে প্ৰথম পদ, আৰম্ভণিতে যিটো থাকিব। এন হৈছে পদৰ সংখ্যা, কিমানটা পদ আছে সেই সমান্তৰ প্ৰগতিটোত তাত নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি এন ব্যৱহাৰ কৰোঁ। ডি হৈছে সাধাৰণ অন্তৰ, মানে এটাৰ পৰা আনটোলৈকে দূৰত্ব কিমান। এতিয়া আমাক এটা উদাহৰণ দিছে। উদাহৰণটো প্ৰথমতে কৰি তোমালোকক এই অংকটোৰ ধাৰণাটো দিব বিচাৰিছোঁ। উদাহৰণ দিয়া আছে যে 2, 7, 12 এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা। অংকটো মই তোমালোকক কৰি দেখুৱাইছোঁ। দিয়া আছে 2, 7, 10, 2, 7, 12 এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা। আমাৰ যিটো সূত্ৰ আছিল, সূত্ৰমতে ইয়াৰ পৰা আমি উলিয়াই ল'ম। ক'ত কি কি আছে আমি চাওঁ। আমাৰ প্ৰথম পদ এ, যিহেতু প্ৰথম পদটো হৈছে এ, গতিকে এ মানটো আমাৰ ইয়াত আছে 2, গতিকে আমি লিখিম ইয়াত এ ইকুৱেল টু 2। ডি মান নিৰ্ণয় কৰিব লাগিলে আমি এ2ৰ পৰা এ1 বা এ3ৰ পৰা এ2 বিয়োগ কৰিব লাগিব। গতিকে আমি এ2ৰ পৰা এ1টো বিয়োগ কৰি আমি ডিৰ মানটো নিৰ্ণয় কৰি ল'ম, কাৰণ এইটো সমান্তৰ প্ৰগতিত আছে বুলি কৈছে যিহেতু, গতিকে এটা উলিয়ালে হৈ যাব। 7ৰ পৰা 2 বিয়োগ কৰি চোৱা, 7ৰ পৰা 2 বিয়োগ কৰিলে 5 হ'ব। ডিৰ মানটো ওলাল। এইবাৰ আমাৰ পদৰ সংখ্যাটো আমাৰ ইয়াত দিয়া আছে 10টা, গতিকে এন ইকুৱেল টু 10 আমাক উলিয়াব দিছে 10তম পদটো, অৰ্থাৎ এ10 ইকুৱেল টু হোৱাট, 10 নম্বৰ স্থানত কোনটো সংখ্যা থাকিব তাক আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি লিখিম এটাকে এ10 ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এ10 ইকুৱেল টু এৰ মানটো কিমান দিয়া আছিলে, 2 দিয়া আছিলে, গতিকে 2 বহুৱালোঁ। এনৰ মান কেইটা আছিলে, 10টা আছিলে, 10 মাইনাছ 1, আৰু ডিৰ মান আমি পাইছিলোঁ 5। এতিয়া 2 প্লাছ 10ৰ পৰা 1 গ'লে 9 হ'ব, 9 পূৰণ 5। তাৰপিছত আমি কি কৰিম, 9 5 গুণ 45 হ'ল, 45 2 47। এইটো যিহেতু আমি সূত্ৰটো পাতিছোঁ, গতিকে ইয়াতে আমি এ এন হে বুলি পাতিব লাগিব। তাৰপিছত এ10 বুলি পাতিম এনৰ ঠাইত। এইটো হৈছে আমাৰ উত্তৰটো 47, তাৰমানে 10তম পদটো হ'ব 47, 10 নম্বৰ স্থানত 47 থাকিব। এইটো হৈছে আমাৰ প্ৰথম উদাহৰণ। এনেকুৱা অংক আমি অনুশীলনীত পাম, গতিকে এই উদাহৰণটো তোমালোকে আকৌ এবাৰ ভিডিঅ'টো চাবা, তেতিয়াহ'লে ভালদৰে বুজিব পাৰিবা। আমাৰ সূত্ৰ যিটো এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি, এই সূত্ৰৰ সহায়তে আমি গোটেইবোৰ অংক কৰিব লাগিব। আমি অনুশীলনীত গ'লে কিছু অলপ জটিল অংকও পাম, সেই অংকবোৰ আমি সমাধান কৰিবৰ কাৰণে এই সূত্ৰটোৱে ব্যৱহাৰ কৰিব লাগিব। এইবাৰ আহিছোঁ আমি এই অংকটো তোমালোকে চাবা। 5 নম্বৰ অংকটো তোমালোকক চাব দিলোঁহেঁতেন, কিন্তু এইটো অলপমান পৃথকভাৱে আছে। এইটো তোমালোকে কৰিব পাৰিবা, যিহেতু 21, 18, 15 সমান্তৰ প্ৰগতিটোৰ মাইনাছ 81টো কিমান সংখ্যক পদ বুলি কৈছে, এইটো তোমালোকে অলপ চালে বুজিব পাৰিবা। কিন্তু এইটো অংক অলপমান জটিলভাৱে আছে, এইটো অংক মই তোমালোকক কৰি দিছোঁ। উদাহৰণ 5টো
উদাহৰণ 5টো দিয়া আছে যে এটা সমান্তৰ প্ৰকৃতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হ'লে সমান্তৰ প্ৰকৃতিটো নিৰ্ণয় কৰা। এতিয়া আমি অংকটো কৰি চাম। উদাহৰণ 5 আমাক দিয়া আছিল যে এটা সমান্তৰ প্ৰকৃতিৰ তৃতীয় পদ 5 সমাধান ইয়াত কি দিয়া আছে a3 ইকুৱেল টু 5 আৰু a7 ইকুৱেল টু 9। এতিয়া a3 ইকুৱেল টু a প্লাছ nৰ মানটো আছিলে 3 গতিকে 3 - 1 ইনটু d কিমান হ'ব a3 মানটো 5 আছিলে a প্লাছ 3 পৰা 1 গ'লে 2 টুৱাইচ d এইটো হ'ব 1 নম্বৰ বুলি আমি ইয়াক ধৰি লৈছোঁ। আকৌ a কিমান আছিল a7 ইকুৱেল সূত্ৰটো পাতা a প্লাছ 7 মাইনাছ যিহেতু nৰ মানটো আমাৰ 7 আছে গতিকে 7 - 1 ইনটু d a7ৰ মান পাইছিলোঁ আমি 9 a প্লাছ 6d এইটো হ'ব আমাৰ 2 নম্বৰ। এতিয়া 1ৰ পৰা যদি আমি 2 বিয়োগ কৰি চাওঁ তেতিয়া আমি কি পাম 5 - 9 লেফ্ট হেণ্ড ছাইডত আৰু ৰাইট হেণ্ড ছাইডত পাম a প্লাছ টুৱাইচ d মাইনাছ a মাইনাছ 6d। এতিয়া a আৰু a কাটা যাব 9 পৰা 5 গ'লে বিয়োগ 4 হ'ল আৰু 6 পৰা 2 গ'লে বিয়োগ 4d হ'ল। d ইকুৱেল টু কিমান হ'ব -4 বাই -4 ইকুৱেল টু 1। d মানটো আমি 1 পালোঁ। এতিয়া d মান আমি 1 নম্বৰত বহুৱাই দিয়া d মান 1ত বহুৱাই পাওঁ কি পাম 1 নম্বৰটো দিয়া আছিলে 5 ইকুৱেল টু a প্লাছ টুৱাইচ d এৰ মানটো উলিয়াব পাৰিম আমি 5 ইকুৱেল টু a প্লাছ টুৱাইচ d 5 হ'ল a থাকিলে d মানটো 1 আছিলে গতিকে আমি কি পাম 5 ইকুৱেল টু a প্লাছ 2 অৰ্থাৎ a ইকুৱেল টু 3 হ'ব। এতিয়া কি উলিয়াব দিছে ইয়াৰ সমান্তৰ প্ৰকৃতিটো নিৰ্ণয় কৰিব দিছে। এতিয়া প্ৰথমটো a যিহেতু পালোঁ গতিকে এটাকে সমান্তৰ প্ৰকৃতিটো হ'ব প্ৰথমটো যিহেতু 3 পালোঁ তাৰপিছত 1 1কৈ বাঢ়ি যাব কাৰণ d মানটো 1 আছিলে গতিকে 3 4 5 6 7 ... এইটো হ'ব আমাৰ সমাধানটো। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইবাৰ আমি উদাহৰণ 7লৈকে আহিছোঁ যে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য। এতিয়া 3ৰে বিভাজ্য হ'বলৈ হ'লে দুটা অংক বিশিষ্ট সংখ্যা প্ৰথমটো 12 হ'ব কাৰণ 3 × 3 3 × 6 3 3 × 9 3 4 × 12 হৈছে গতিকে 3 3 × 9 9টো হৈছে এটা অংক বিশিষ্ট সংখ্যা আৰু 12টো হৈছে দুটা অংক বিশিষ্ট সংখ্যা গতিকে আটাইতকৈ সৰু 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাটো হৈছে 12। তাৰপিছত শেষত গৈ 99 হ'ব কাৰণ 100টো হৈছে 3টা অংক বিশিষ্ট 99 দুটা অংক বিশিষ্ট 99 হ'ব প্ৰথমটো 12 আৰু লাষ্টৰটো 99। এতিয়া আমি অংকটো কৰি চাওঁ হা। তোমালোকে চোৱা যে ইয়াত সমান্তৰ প্ৰকৃতিটো আমি এনেকৈ লিখিম যে উদাহৰণ আছিলে 7 সমাধান 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাসমূহ হ'ল প্ৰথমটো আমি 12 পাইছিলোঁ তাৰপিছত 15 পাম তাৰপিছত 18 পাম এনেকৈ গৈ আমি শেষৰ পদটো হৈছে 99। ইয়াতে আমি এতিয়া a nৰ মানটো d মানটো পাম কিন্তু আমি পদৰ সংখ্যা নাপাওঁ আমি পদৰ সংখ্যা উলিয়াব লাগিব। এতিয়া আমি লিখি ল'ম যে ইয়াত a ইকুৱেল টু 12 d ইকুৱেল টু 15 - 12 3 তাৰপিছত an ইকুৱেল টু 99 n ইকুৱেল টু হোৱাট এতেকে এই সূত্ৰটো হোৱাট উলিয়াম এতিয়া an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d nৰ মান কিমান পাইছিলোঁ 99 পাইছিলোঁ 99 বহুৱাই দিলোঁ আৰু a মানটো পালোঁ আমি 12 nৰ মান আমাৰ যিহেতু নাই n মাইনাছ 1 হ'ল
আৰু ডিৰ মানটো আমাৰ প্ৰতিকৰে দূৰত্ব আছিলে 3 3 কৈ ইয়াৰ পৰা লৈকে দূৰত্ব যিমান ইয়াৰ পৰা লৈকে দূৰত্ব একে সমানে গতিকে 3 হ'ব ডিৰ মানটো তাৰপিছত ইয়াত হলো 99 তাৰপিছত 12 এটো আমি যেটো n ৰ মানটো নাই গতিকে 2 টাকা কৰিব লাগিব 28 n হল আৰু -3 তাৰপিছত চোৱা 99 = 12 পৰা 3 গলে 9 তাৰপিছত 28 n এইবাৰ কি কৰা এইখিনি ইফালে ট্ৰান্সফাৰ কৰা পৰীক্ষান্তৰ কৰি লোৱা কৰিলে 9 + 28 n = 99 হল তাৰপিছত 28 n = 99 - 9 28 n = 90 n = 90/3 = 30 হ'ব বুজিছনে 30 হল এতিয়া আমি কি পালো যে 3 ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা মুঠ কিমান আছে 30 টা আছে এটাকে 3 ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে 30 টা আছে এটো হৈছে আমাৰ উত্তৰটো গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত আমি আৰু উদাহৰণৰ অংক নকৰো এবাৰ আমি অনুশীলনীলৈকে গুচি গৈছো অনুশীলনী 5.2 এক নম্বৰটো দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্ত d আৰু n-তম পদ an তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰ কৰা এতিয়া তোমালোকে এক নম্বৰটো কৰিব পাৰিবা n = a + n - 1 * d সূত্ৰৰ সহায়ত এই তিনিটা মান দিয়া আছে a d n ৰ মান দিয়া আছে a n ৰ মান তুলিব লাগে এটো পাৰিবা তোমালোকে আৰু শেষৰটো তোমালোকে পাৰিবা ইয়াত a d আৰু n ৰ মান দিয়া আছে a n ৰ মান উলিয়াব পাৰিবা তোমালোকে 3 নম্বৰটো পাৰিবা a ৰ মানটো উলিয়াব দিছে ইয়াতে a n ৰ মান দিয়া আছে এটো a n ৰ মানটো উলিয়াব পাৰিবা তোমালোকে মই তোমালোকক 2 নম্বৰ আৰু 4 নম্বৰ অংক দুটা কৈ দিম এটো অলপমান তিনিটা অংকতকৈ অলপ পৃথক আছে গতিকে মই 2 নম্বৰটোৰ পৰা আৰম্ভ কৰিছো 2 নম্বৰ আৰু 4 নম্বৰ এটো তা কৈ দিও 1 নম্বৰৰ 2টো ইয়াত কি দিয়া আছে a ৰ মান দিয়া আছে n ৰ মান দিয়া আছে আৰু a n ৰ মান দিয়া আছে আমি লিখিম যে সমাধান ইয়াত a = -18 হল তাৰ পিছত n ৰ মান দিয়া আছে 10 আৰু a n ৰ মান দিয়া আছে 0 d = what এতিয়া আমি অংকটো সূত্ৰটোৰ সহায়ত কৰি চাম এতেকে a n = a + n - 1 * d a n ৰ মান কিমান পাইছিলা 0 পাইছিলা 0 বহাই দিয়া a ৰ মান কিমান পাইছিলা -18 পাইছিলা n ৰ মান কিমান পাইছিলা 10 10 - 1 হল আৰু ইফালে d d ৰ মানটো আমাৰ নাই উলিয়াব দিছে গতিকে 0 হল -18 হল তাৰ পিছত প্লাস 10 ৰ পৰা 1 গলে 9 হ'ব 9d হল তাৰ পিছত এটো ইফালে ট্ৰান্সফাৰ কৰা -9d হল আৰু ইফালে -18 থাকি গল যে দুইফালে মাইনাসে আছে আমি d মানটো উলিয়াব লাগিলে ইয়াত ওপৰত আহিব -18 তলত -9 কাটি দিয়া কেইবাৰ যাব দুবাৰ যাব এই মাইনাস মাইনাস কাটা গল আৰু 9 ৰে 18ক দুবাৰ গৈছে এতেকে d নিৰ্ণয় মান কিমান হ'ব 2 এটো হৈছে আমাৰ উত্তৰটো এইবাৰ তোমালোকক 1 নম্বৰৰ 4 নম্বৰটো কৰি দিব বিচাৰিছো 4 নম্বৰটো ঠিক একেদৰে ইয়াত a ৰ মান দিয়া আছে d ৰ মান দিয়া আছে n ৰ মান দিয়া নাই আৰু a n ৰ মান দিয়া আছে এটো এতিয়া কৰিম মই 4 নম্বৰ সমাধান ইয়াত a = -18.9 d = 2.5 তাৰ পিছত a n = 3.6 আৰু n = what হৈছে এতিয়া আমি সূত্ৰটো প্ৰয়োগ কৰো a n = a + n - 1 * d a n ৰ মানটো দিয়া আছিল 3.6 a ৰ মানটো দিয়া আছিল -18.9 n ৰ মানটো আমাক দিয়া নাই n - 1 আৰু d ৰ মানটো দিয়া আছিল 2.5 তাৰ পিছত চোৱা এইখিনি ইফালে ট্ৰান্সফাৰ কৰিলে 3.6 + 18.9 হ'ব
আৰু ইয়াতে এইখিনি এনেকৈ ৰাখা n - 1 সহজ হ'বৰ কাৰণে মই তোমালোকক সহজ নিয়মত শিকাই দিছোঁ 9 6 15 5 হাতে গ'ল 1 9 হ'ল 9 3 12 2 হাতে গ'ল 1 2 আৰু ইফালে আমি পালোঁ কিমান n - 1 * 2.5 হৈছে এইবাৰ তাৰ পিছত আমি কি কৰিম ইয়াত যিখিনি মান আছে সেই মানখিনি ইফালে আনিম ইয়াত আছিলে আমাৰ 22.5 তাৰ পিছত সিফালে আছিলে 2.5 এই 2.5 টো এটা পূৰণ হৈ আছিলে 2.5 টো সেইফালে আমি কি কৰিলোঁ হৰণ হিচাপে লৈ গ'লোঁ আৰু সেইফালে ৰাখিলোঁ আমি n - 1 এইখিনি ৰিয়েক্ট কৰা এইখিনি দুইটা এটাৰ আগত দশমিক আছে যেহেতু ইয়াতে যদি আমি 10 ৰে পূৰণ কৰোঁ এইটা মুকলি হৈ যাব আৰু n - 1 হ'ল 25 ৰে কৰিলে এইটো 4 25 100 8 25 200 আৰু 9 25 গুণ 225 সমান n - 1 তাৰপিছত ইফালে n - 1 টো আনা 9 টো ইফালে নিয়া দিলে n = এই 1 টো ইয়াৰ লগত প্লাছ হ'লে 10 হ'বগৈ আমি লিখিম যে এটাকে n ৰ নিৰ্ণয় মান 10 তোমালোকে নিশ্চয় বুজিব পাৰিছা 1 নম্বৰ অংককেইটা আমাৰ শেষ হৈছে 2 নম্বৰ মই তোমালোকক 2 নম্বৰটো কৰি দি আজি ভিডিঅ'টো সামৰণি মাৰিম আকৌ ইয়াৰ পিছৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত আমি এই অনুশীলনীটো বেছি সংখ্যক অংক কৰিবলৈ চেষ্টা কৰিম তোমালোকে মনোযোগ দি চাবা মই 2 নম্বৰ 2টো কৰি দিছোঁ তোমালোকে 1 নম্বৰটো কৰি চাবা আৰু ইয়াৰে তোমালোকে 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা অংক কৰিবা এতিয়া আহা আজি এই ভিডিঅ'টো শেষৰ অংকটো কৰিবলৈ গৈছোঁ মই এটা 2 নম্বৰৰ 2টো 2 নম্বৰৰ 2টো দিয়া আছে যে -3 - 1/2 2 এই সমান্তৰ প্ৰকৃতিটো 11তম পদটো কি হ'ব নিৰ্ণয় কৰিব লাগে ইয়াত আমাক কি দিয়া আছে a ৰ মানটো আমি পাম -3 d ৰ মানটো পাবলৈ এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব আৰু n ৰ মানটো আছে গতিকে আমি n ৰ মানটো উলিয়াব লাগিব সমাধান যেটা চাৰিটা অপচন আছে এই অপচনৰ কোনটো শুদ্ধ হ'ব সেইটো আমি উলিয়াব লাগিব গতিকে আমি অংকটো কৰি চাবই লাগিব ইয়াত a = -3 d = -half -3 দেখা গৈছে যে 3 টোৰ আগত প্ৰথম পদটোৰ আগত এটা মাইনাস চিন আছে আৰু আমাৰ সূত্ৰ মতে মাইনাস চিনটা হে a2 ৰ পৰা a1 বিয়োগ কৰিব লাগিব যেহেতু সেইকাৰণে এইটো মাইনাসটো বাহিৰত বহাইছো আৰু এইটো ভিতৰত বহাইছো এতিয়া চাবা -half +3 হ'ল তাৰ পিছত 2 থাকিলে -1 + 3 * 6 অৰ্থাৎ 6 পৰা 1 গলে 5 হ'ব 5/2 হ'ল d ৰ মানটো আৰু n ৰ মানটো আমাক দিয়া আছে 11 এতিয়া আমি সূত্ৰ ব্যৱহাৰ কৰিম an = a + n - 1 * d a ৰ মানটো আমি কিমান পাইছিলো -3 পাইছিলো n ৰ মান 11 পালো 11 - 1 আৰু d ৰ মানটো পালো আমি 5/2 এতিয়া দেখিছো আমি -3 থাকিলে আৰু 11 ৰ পৰা 1 গলে 10 হ'ব পূৰণ 5/2 এইটো কাটা 5 বাৰ যাব গতে -3 + 25 5 5 গুণ 25 হ'ল আৰু 25 ৰ পৰা 3 গলে 22 হ'ব আমি +22 পালো গতে ইয়াত আছে নাই চোৱা ইয়াত আমি দেখিছো a দিয়া আছে 28 b দিয়া আছে 22 গতিকে আমাৰ অপচনটো হ'ব b 22 এনসার b 22 শুদ্ধ হ'ব 11তম পদটো 22 হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টো তোমালোকক অনুশীলনী 5.2 2 নম্বৰলৈকে সমাধান কৰি দিলো তোমালোকে ৰৈ যোৱা অংককেইটা কৰিবা আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবা মই সেইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত ভিডিঅ'টো আমি 3 নম্বৰৰ পৰা যিমানখিনি অংক পাৰি সিমানখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম ইয়াৰ কিছু অংক তোমালোকে নিজেও কৰিব লাগিব আৰু ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা আৰু সকলোকে শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ